হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে বিকশিত অসমৰ সপোন সেয়া বাস্তৱত যে ৰূপায়িত হ'ব সেই কথাটো নিশ্চিত হৈছে। আমি অসমৰ 10 বছৰৰ ভৱিষ্যত কি হ'ব সেইটো আমি আজিৰ যুৱ প্ৰজন্মই অনুভৱ কৰিছোঁ। চৰকাৰী চাকৰিৰ আশাত বহি থকা যুৱ প্ৰজন্মই আজি টেকন'লজিৰ ওপৰত গুৰুত্ব দিছে, এআইৰ ওপৰত গুৰুত্ব দিছে। ভৱিষ্যতে অসমখন উদ্যোগীভাৱে যে সামগ্ৰিকভাৱে আগবাঢ়ি যাব এটা সঁচাকৈ ভাল লগা পৰিৱেশ হৈছে। নৱপ্ৰজন্ম চাকৰিমুখী নহয়, আমি উদ্যোগৰ জৰিয়তে ষ্টাৰ্টআপৰ জৰিয়তে আমি নিজৰ জীৱনটো সজাব পাৰিম। এডভান্টেজ আছাম 2.0 আৰম্ভ হৈছে আৰু আজিৰ দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ভাৰতৰ নামী দামী বহুতো উদ্যোগপতি আৰু বিনিয়োগকাৰীয়ে। লগতে 22খন দেশৰ ৰাষ্ট্ৰদূতে আহি অংশগ্ৰহণ কৰিছে এই এডভান্টেজ আছাম 2.0 আৰু এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল যুৱক অসমৰ যুৱক যুৱতীয়ে ভিতৰলৈ প্ৰৱেশ কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, কিয়নো যিসকল যুৱক যুৱতী ভিতৰলৈ প্ৰৱেশ কৰিছে তেওঁলোকে অনাগত 10 বছৰ অসমখনক কিদৰে প্ৰত্যক্ষ কৰি আহিছে বা কিদৰে বৰ্তমানৰ যুৱক যুৱতীসকলে ডিগ্ৰী লাভ কৰাৰ পিছতেই কেৱল চাকৰিমুখী হৈ থকাৰ যি এটা মনোভাৱ আছে অসমৰ যুৱক যুৱতীসকলৰ, সেই মনোভাৱ সলনি হৈ আহে নে নাহে এই সকলোৰ বিষয়ে আমি জানিবৰ কাৰণে চেষ্টা কৰিম। লগতে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এই যি বিশাল আয়োজন, এই বিশাল আয়োজনে কি ধৰণে অসমক প্ৰভাৱান্বিত কৰিব, কি ধৰণে অসমক এটা অন্য দিশলৈ অসমক বিকশিত দেশলৈ লৈ যাবৰ কাৰণে সক্ষম হ'ব তাৰ কথা জানিবৰ চেষ্টা কৰিম। চাওক, এয়া অসমত কাহানিও নোহোৱা এটা খুব সুন্দৰ পৰিৱেশ আৰু বিনিয়োগকাৰীসকল আহিছে। আমি বিভিন্ন সময়ত নাম শুনিছিলোঁ দেশৰ ডাঙৰ ডাঙৰ উদ্যোগপতি। আজি দেশৰ ডাঙৰ ডাঙৰ উদ্যোগপতিয়ে দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হৈ অসমত বিনিয়োগ কৰিছে। সেই আটাইতকৈ অসমৰ কাৰণে ভাল খবৰ। যিটো সময়ত এটা সময়ত অসমত এনেকুৱা হৈছিলে বিনিয়োগকাৰী আহিবলৈ শংকা কৰিছিলে, ভয় কৰিছিলে যে বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠন, বেলেগ বেলেগ উন্নয়ন হোৱা নাই। কিন্তু আজিৰ তাৰিখত দেশৰ যিমান ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, ব্যৱসায়ী আছে, অসমত তেওঁলোকে বিনিয়োগ কৰিবলৈ মন মেলিছে। আৰু সেয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি বিকশিত ভাৰত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে বিকশিত অসমৰ সপোন সেয়া বাস্তৱত যে ৰূপায়িত হ'ব সেই কথাটো নিশ্চিত হৈছে। আৰু ইয়াৰ জৰিয়তে অসমৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী সংস্থাপিত হ'ব বিভিন্ন ক্ষেত্ৰত। আৰু চাব, পূৰ্বতে কেৱল মাত্ৰ চৰকাৰী চাকৰিৰ আশাত বহি থকা যুৱ প্ৰজন্মই আজি টেকন'লজিৰ ওপৰত গুৰুত্ব দিছে, এআইৰ ওপৰত গুৰুত্ব দিছে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এতিয়া ছেমি কণ্ডাক্টৰ ষ্টাৰ্ট হৈছে জাগিৰোডত, তাত কেনেদৰে স্কিল ডেভেলপমেণ্টৰ জৰিয়তে কৰ্মসংস্থাপন পাব। আজি বিভিন্ন সময়ত বৃহৎ উদ্যোগপতিসকলে ইয়াতে উদ্যোগ স্থাপন কৰিছে আৰু সিয়ে এটা আশাৰ বতৰা। আৰু লগতে অসমত যি ষ্টাৰ্টআপৰ যিটো কনচেপ্ট আৰু যিসকল বিনিয়োগকাৰীৰ লগতে থলুৱা উদ্যোগৰ যিটো বিকাশ, সেই বিকাশ হ'ব বুলি আমি আশাবাদী। ইয়াত সুন্দৰকৈ যিসমূহ এক্সপ' আছে, এক্সপ' মেলাত বিভিন্ন অসমৰ থলুৱা সাজপাৰ, থলুৱা খাদ্য, থলুৱা যিবিলাক প্ৰডাক্ট এইসমূহ উপস্থাপন কৰা হৈছে। আৰু ইয়াৰ জৰিয়তে এটা কথা প্ৰমাণিত হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, যোৱা 2 বছৰত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন দেশলৈ গৈছে বা বিভিন্ন ৰাজ্যলৈ গৈ বিনিয়োগকাৰীসকলৰ সৈতে কথা পাতিছে। আৰু চাব, আজি আমি গৌতম আদানীয়ে হওক, আম্বানীয়ে হওক, টাটা গ্ৰুপেই হওক বা JSWয়ে হওক, বিভিন্ন ধৰণৰ গ্ৰুপসমূহ আহিছে, ইনভেষ্ট কৰিছে। আৰু তাতকৈ ডাঙৰ কথা, জাপানৰ এটা কোম্পেনীয়ে তেওঁলোকে অসমত ইনভেষ্ট কৰিব জাপানীজ লেংগুৱেজটো শিকাৰ কাৰণে। আৰু জাপানীজ লেংগুৱেজ ইয়াত শিকি তেওঁলোকে জাপানত গৈ কৰ্মসংস্থাপন পাব। আৰু এটা এক্সচেঞ্জ প্ৰগ্ৰেম হ'ব। 12খনকৈ দেশৰ ৰাষ্ট্ৰদূত আহিছে। আজি ভূটানৰ সৈতে খুব সুন্দৰ সম্পৰ্ক হৈছে, ভূটানৰ ৰাষ্ট্ৰদূত আহিছে, এগ্ৰিকালচাৰ মিনিষ্টাৰ আহিছে। কৃষিৰ ক্ষেত্ৰত এটা নৱ বিপ্লৱৰ সূচনা হ'ব। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে উত্তৰ পূৰ্বাঞ্চল যিহেতু ইয়াৰ লগত চুবুৰীয়া ৰাষ্ট্ৰসমূহ জড়িত হৈ আছে, সেয়েহে ভূটান হওক, নেপাল হওক, ম্যানমাৰ হওক, এইসমূহ ৰাষ্ট্ৰৰ সৈতে খুব সুন্দৰ সম্পৰ্ক হ'ব। আৰু অসমে উদ্যোগ বিকাশ আৰু বাণিজ্যৰ ক্ষেত্ৰত যিসমূহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহত এটা বিকশিত যি সপোন, এই সপোন বাস্তৱত ৰূপায়িত কৰিব। খুবেই এটা ভাল লগা পৰিৱেশ। সকলোৰে মানে ইমানখিনি দেশৰ বাহিৰৰ পৰা আহিছে, ইমানখিনি ৰাজ্যৰ আমাৰ বিভিন্ন যিবিলাক আচলতে আমি নাম শুনি আছিলোঁ ইমান দিনে, বহুত ডাঙৰ ডাঙৰ উদ্যোগপতি, ইনভেষ্টৰ, তেওঁলোকে আহি আমাৰ ইয়াতে অসমত ইনভেষ্ট কৰাৰ এটা মন মিলিছে। এইটো এটা খুবেই আশাৰ বতৰা আমাৰ অসমবাসীৰ বাবে। আৰু অসমৰ যি যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই আচলতে চাকৰিৰ পিছত নদৌৰি যে ষ্টাৰ্টআপ, এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ, যি উদ্যমী হোৱাৰ এটা খুব ধুনীয়া এটা আচলতে গ্ৰীণ ছিগনেল বুলিয়ে ক'ব লাগিব। এইটো খুব ধুনীয়া এটা পৰিৱেশ। আৰু ভৱিষ্যতে অসমখন উদ্যোগীভাৱে যে সামগ্ৰিকভাৱে আগবাঢ়ি যাব এটা সঁচাকৈ ভাল লগা পৰিৱেশ হৈছে। আৰু দেখিবলৈ পাইছোঁ যে আজি বিভিন্ন উদ্যোগপতি আহি আমাৰ ইয়াতে আজি দিনজোৰা কাৰ্যসূচীলৈ ইয়াতে আমাৰ উপস্থিত হৈছে আৰু বিনিয়োগ কৰিছে। আৰু ইয়ে আমাৰ অসমখনক বহুত আগুৱাই লৈ যাব উদ্যোগিকভাৱে তথা অৰ্থনৈতিকভাৱে। হয়,
আজি যিটো প্ৰগ্ৰাম হৈ আছে আজি বা কালি যিটো দুটা আমাৰ প্ৰগ্ৰাম দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰে যিটো প্ৰগ্ৰাম অনুষ্ঠিত কৰিছে তাৰ ফলত আমি অসমৰ 10 বছৰৰ ভৱিষ্যত কি হ'ব সেইটো আমি আজিৰ যুৱ প্ৰজন্মই অনুভৱ কৰিছোঁ। আজিৰ যুৱ প্ৰজন্মৰ য'ত আমি চাকৰিমুখী এটা আমাৰ মাজত এটা হেৰি আহি পৰিছে যে আমি চৰকাৰী চাকৰি লাভ কৰিব লাগিব নহ'লে আমাৰ জীৱনটো ব্যৰ্থ হ'ব। তাত আজিৰ অসম চৰকাৰে আমাৰ 10 বছৰ পিছত যাতে আমাৰ উঠি অহা নৱপ্ৰজন্ম চাকৰিমুখী নহয় উদ্যোগপতি হ'ব বিচাৰে সেইকাৰণে যিটো এটা অনুষ্ঠান এইটো আয়োজন কৰিছে সেইটো ভাবিম আমি যে অহা 10 বছৰ পিছত আমাৰ অসমখনৰ পৰাও যেনেকৈ আমি যিবোৰ উদ্যোগপতিসকলৰ নাম শুনিছোঁ গোটেইখিনি ডাঙৰ বিশ্বৰ উদ্যোগপতি আমাৰ ইয়াত আহিছে আমাৰ অসমৰ পৰাও যে তেনেকুৱা এজন উদ্যোগপতি ওলাব বুলি আমি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰে আমাৰ অসমখনক আৰু উন্নত ল'ব। যিটো অসমখনক উত্তৰ পূৰ্বাঞ্চলক আজিও হয়তো ক'লেও আমি লাজ পাম হয়তো দিল্লীত গ'লেও আজি অসমত জংঘল ৰাজ্য বুলি আজিও হয়তো কয় বহুজনে বিশ্বাস কৰে সেই জংঘল ৰাজ্যতে আজি আমি গৌৰৱেৰে ক'ম বিশ্বৰ ডাঙৰ উদ্যোগপতি ডাঙৰ মানুহ বিদেশৰ মানুহবোৰ আমাৰ ইয়াত আহি উপস্থিত হৈছে যিটো আমাৰ অসমৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে এটা আশাৰ বতৰা যি অসমখনৰ নতুন অসমৰ বাট মুকলি কৰিব। আমি নৱপ্ৰজন্ম চাকৰিমুখী নহয় আমি উদ্যোগৰ জৰিয়তে ষ্টাৰ্টআপৰ জৰিয়তে আমি নিজৰ জীৱনটো সজাব পাৰিম। এটা সুন্দৰ অসম আমাৰ বিশ্বৰ বুকুত ৰচিত হ'ব। সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আগত দেখা সপোনটোৰে আমাৰ বৰ অসমৰ সপোন আমি বিশ্বত ঘূৰিত কৰিম বুলি অসমৰ যোনটো অনাগত 10 বছৰ আপকামিং 10 years মানে বহুত ব্ৰাইট হ'ব গৈ আছে যিহেতু বহুত ইনভেষ্টাৰ্ছ আহিছে ফৰেইন ইনভেষ্টাৰ্ছ হওক বা নেশ্যনেল ইনভেষ্টাৰ্ছে হওক তেওঁলোকে মানে বহুত হিউজ এমাউণ্ট অফ মানি তেওঁলোকে মানে ইনভেষ্ট কৰিম বুলি প্ৰমিছ কৰি থৈ গৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰে হওক বা জব চিনটোৱে হওক মানে বহুত এটা ডেভেলপমেণ্ট এটা আহিব বুলি আশা কৰিছোঁ। ভিতৰত দেখিলোঁ এক্সিবিশ্যন চলি আছে আৰু এক্সিবিশ্যনত অসমৰে বহুত ষ্টাৰ্টআপছ আহিছে আৰু বহুত এষ্টাব্লিছ বিজনেছবিলাক আহিছে আৰু তেওঁলোকৰ লগত কানেকশ্যন কৰি তেওঁলোকৰ লগত কথা পাতি মানে বহুত মটিভেটেড ফিল কৰিছোঁ। তেওঁলোকো আমাৰ নিচিনা অসমীয়াই হয় আৰু কিন্তু তেওঁলোকে কষ্ট কৰি পেলাই আৰু হাৰ্ডৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক কৰি পেলাই তেওঁলোকে মানে যোনখিনি পাইছেহি সেইটো পাইছেহি আৰু টেকন'লজিৰে হওক বা বায়'টেকেও হওক বা এগ্ৰিকালচাৰে হওক মানে বহুত মানে বেলেগ ষ্টাৰ্টআপছবিলাক আহিছে আৰু তেওঁলোকৰ লগত কানেক্ট কৰি ভাল লাগিলে আৰু তেওঁলোকে মানে এনেকুৱা চলিউশ্যনছ প্ৰভাইড কৰিছে যোনবিলাকে মানে আমাক মটিভেট কৰিব আমাক ইনস্পায়াৰ কৰিব আৰু মানে এজ এন ইঞ্জিনিয়াৰ এইবিলাকে আমাৰ কাৰণে বহুত ডাঙৰ এটা মটিভেশ্যন ৰৈ যায়। অসমীয়া যুৱক হিচাপে মই আজি বহুত গৌৰৱান্বিত যিহেতু আছাম এডভান্টেজ 2.0টো আমাৰ অসমত ভালদৰে আজি সুকলমে হৈ গৈছে। ভিতৰত সোমাই এনেকুৱা এইখিনি দেখিলোঁ যে আমাৰ এতিয়া ধৰক আমাৰ অসম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ মই এজন যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ষ্টুডেণ্ট হয়। আমি এতিয়া কিবা এটা জব কৰিবৰ কাৰণে আমি ধৰক বেংগালুৰু হায়দৰাবাদ এইবিলাক ঠাইত যাব লগা হয় আমি ঘৰৰ পৰা দূৰ যাব লগা হয় কিন্তু এতিয়া যিহেতু আমাৰ ইয়াত ছেমি কণ্ডাক্টৰ এটা প্ৰকল্প আৰম্ভ হৈছে তো তাত বহুতো যুৱক আমাৰ অসমৰ যুৱকে সংস্থাপন পাব গতিকে তেনেকৈ আমাৰ আৰু অসমখন আগবাঢ়ি যাব বুলি আশা কৰিছোঁ আৰু